হৈ আছে যে টিকেটৰ দাম 60ৰ পৰা 900 টকালৈকে হৈছে। এই বস্তুবিলাক কিয় হয় তাৰ কাৰণটো কৈ আছো। কথাটো হ'ল গুৱাহাটীত যিমানবিলাক হল আছে তাৰে 50% হল ইয়াৰে লোকেল মানে নেশ্যনেল চেইন নহয়, নেশ্যনেল ফ্ৰেঞ্চাইজি নহয়। চ' তেনেকুৱা হলবিলাকে কিন্তু এই ৰৈ বিনালেৰ প্ৰাইচ বঢ়োৱা নাই, কাৰণ তেওঁলোকে জুবিনদাৰ কথাখিনি বুজি পায় বা জুবিনদাৰ আৱেগটোও জানে, আৰু তেওঁলোকে এইটো ক্ষেত্ৰত এইটো কাম কৰা নাই। কিন্তু কেইটামান হল আছে যিকেইটা হল ধৰক মানে মেইন কোম্পানী হল বাহিৰৰ, যেনে চিনেপলিছ হওক বা কিবা হওক, এইবোৰ কোম্পানী কিন্তু মেইন ডিচিশ্যনবিলাক লয় বাহিৰৰ পৰা। কাৰোবাৰ অফিচ বম্বেত আছে, কাৰোবাৰ ক'বাত আছে। তো সেই কোম্পানীবিলাকে একচুৱেলি ৰেট বঢ়াইছে। তেওঁলোকে এইখিনি বস্তু চিন্তা কৰি চোৱা নাই যে মানে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱা হৈছে। তেওঁলোকে সেইটো বস্তু চোৱা নাই। তেওঁলোকে চাইছে যে এই চিনেমাখনৰ কাৰণে ইমান যে ফাষ্ট চেলিং হৈছে টিকেট, নিশ্চয় এই চিনেমাখনে ভাল বিজনেছ দিব, গতিকে এই চিনেমাখনৰ প্ৰাইচ বঢ়াই দিয়া। তেওঁলোকে সেই দৃষ্টিতে চাইছে দেই। এতিয়া কথাটো হ'ল এই বস্তুটো কেনেকৈ কণ্ট্ৰল কৰিব পাৰি সেইটো আমি জনা উচিত। প্ৰথম কথাটো হ'ল আমি যদি এখন চিনেমা বনাওঁ বা আপুনি এখন যদি চিনেমা বনায়, বিজনেছটো কেনেকৈ হয় সেইটো আমি সকলোৱে জনা উচিত। কাৰণ আমিতো চিনেমা চাব যাওঁ, টিকেটটো কাটো, সেই গোটেইখিনি পইচা সেই চিনেমা বনোৱা মানুহে পায় বুলি ভাবোঁ, বা কোনে কি পায় আমি নাজানো। মই সেইখিনি আপোনালোকক কৈ আছো সচৰাচৰ দেই, অসমীয়া চিনেমাৰ কথা কৈ আছো। অসমীয়া চিনেমাত যিমানখিনি টকা কালেকশ্যন হয় তাৰে 50% মানে পইচা হলৰ মালিকৰ তাতে যায়, মানে হলৰ ফাণ্ডত যাব, হলৰ একাউণ্টত যাব, আৰু 50% যাব প্ৰডিউচাৰৰ তাতে। সেইটো আমি সকলোৱে জনা দৰকাৰ। আৰু প্ৰডিউচাৰৰ তাতে যিখিনি 50% যাব তাৰ পৰা আকৌ 5% বা 10% বেলেগ বেলেগ হয়, এটা কমিশ্যন যাব ডিষ্ট্ৰিবিউটৰ, যোনে মানে সেই চিনেমাখন ডিষ্ট্ৰিবিউট কৰে। এতিয়া কথাটো হ'ল আজি যদি চিনেমাখনৰ টিকেটৰ দাম যদি 100 টকা হয় নহয়, আপোনালোকে জানি লওক যে 50 টকা ডাইৰেক্ট হেৰি তাতে যাব, হলত যাব, হলৰ একাউণ্টত, আৰু 50 টকা আহিব প্ৰডিউচাৰৰ তাতে। আৰু তাৰ পৰা সেই 50 টকাৰ পৰা আকৌ 10% মানে 5 টকা হ'ব। 50 টকাৰ 10% মানে 5 টকা, সেই 5 টকা যাব আকৌ ডিষ্ট্ৰিবিউটৰৰ তাতে। গতিকে এইখিনি ক্ষেত্ৰত মই আপোনালোকক কথাখিনি ক্লিয়াৰলি ক'ব খোজো যে এই যে টিকেটৰ যে দাম বাঢ়িছে, এইটো ক্ষেত্ৰত কাৰ প্ৰফিট হ'ব? প্ৰথম প্ৰফিট হ'ব চিনেমা হলৰ মালিক, মানে চিনেমা হলৰ যি কোম্পানী আছে তাহাঁতৰ প্ৰফিট হ'ব। লগতে প্ৰডিউচাৰ যোন আছে, এতিয়া ৰৈ বিনালেৰ ক্ষেত্ৰত প্ৰডিউচাৰ হ'ল অভিয়াছলি জুবিন দা নিজে আছিলে, মানে এতিয়া গৰিমা বৌ বা বৌ, তেওঁলোকৰ ঘৰৰ মানুহ, তেওঁলোকে প্ৰফিট হ'ব। আৰু লগতে 10% মই যে ক'লো যে ডিষ্ট্ৰিবিউটৰো অকণমান প্ৰফিট হ'ব, আৰু কাৰণ যিহেতু পাৰ্চেণ্টেজ ৱাইজ যাব, গতিকে তেওঁলোকেও প্ৰফিটেবল হ'ব। গতিকে এই টিকেটৰ প্ৰাইচ যে বাঢ়িছে নহয়, এইটো ক্ষেত্ৰত কিন্তু গোটেইবিলাকে মানে প্ৰফিটেবল হ'ব, যিমানবিলাক মানে মানুহ জড়িত আছে, প্ৰডিউচাৰ, চিনেমা হল আৰু ডিষ্ট্ৰিবিউটৰ। গতিকে এইটো ক্ষেত্ৰত সেই চিনেমাৰ কোম্পানী আৰু প্ৰডিউচাৰ মানে গৰিমা বৌহঁতে বা ডিষ্ট্ৰিবিউটৰ যদি লগ লাগি যদি কথাখিনি যদি পাতি লয় যে একচুৱেলি কথাটো এনেকুৱা নহয়, চিনেমাখন অকণমান বেলেগ, এখন চিনেমাৰ লগত মানে বহুত মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে, গতিকে এই চিনেমাখনৰ প্ৰাইচ বঢ়াব নালাগে। এইটো ক্ষেত্ৰত যদি বৌহঁতে যদি অকণমান কথা পাতে নহয় কোম্পানীবিলাকৰ লগত, তেতিয়াহ'লে হয়তো এই চিনেমা হলৰ মানে টিকেটৰ প্ৰাইচটো ইমান বেছি নহ'ব। সেইটো কথা মই ক্লিয়াৰলি ক'লো। আৰু লগতে মই এটা কথা কৈ আছো, বহুত মানুহে কৈ আছে যে চিনেমাখনৰ কাৰণে টেক্স ফ্ৰী কৰি দিব লাগে। কিছুমানে কৈ আছে যে হিন্দী চিনেমাৰ কাৰণে কিয় ফ্ৰী কৰিছিলে, কাশ্মীৰ ফাইলছৰ কাৰণে ফ্ৰী কৰিছিলে, বা কিবা এখন চিনেমাৰ কাৰণে ফ্ৰী কৰিছিলে, যে এইখন চিনেমাৰ কাৰণে কিয় ফ্ৰী কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ কথা কিছুমান মানুহে ছ'চিয়েল মিডিয়াত লিখি আছে, মানে চৰকাৰক টাৰ্গেট কৰি পেলাই কথাখিনি পাতি আছে। সেই কথাটো মই ক্লিয়াৰ কৰি ক'ব খোজো যে অসমত একচুৱেলি এণ্টাৰটেইনমেণ্ট টেক্সে নাই। আমি যে টিকেট যে কাটো যে তাতে টেক্স নাইয়ে, মানে এণ্টাৰটেইনমেণ্ট টেক্স বুলি নাই। GST এটা আছে, কিন্তু সেই টেক্স কিন্তু নাই, যিটো টেক্স আমি বেলেগ ষ্টেটত যিটো থাকে, অসমত কিন্তু সেইটো নাইয়ে। গতিকে সেইটো ক্ষেত্ৰত কিছুমানে ভুল পোষ্ট দি আছে, তেওঁলোকে একচুৱেলি নাজানে। আচলতে অসমত টেক্সে নাই, বহুতে নাজানে বা
আমিও আগতে নাজানিছিলো বাৰু, কিন্তু মাজে মাজে দুই এটা যেতিয়া কথা যেতিয়া চৰ্চাত আহে তেতিয়া আমি গম পালো যে অসমীয়া চিনেমাৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে টেক্স নলয়,